আৰু এয়া হৈছে বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰকল্প আৰু এয়া নতুনকে ইয়াতে বনাই আছে আৰু চাওকচোন চাওক গুৰুৰ আসনখন চাওক ইমান সুন্দৰ আৰু ইমান ডাঙৰকে বনাইছে নহয় আপোনালোকে যদি কেতিয়াবা এইফালে আহে নিশ্চয় এপাক সোমাব দেই বিৰাট ভাল লাগিব কিন্তু আৰু এয়া হৈছে মোৰ জন্মস্থান মোৰ ঢিং লাগলেঙীয়া গাঁৱত আৰু এয়া সকলো ৰাইজৰ মাজত বহি জীৱনত প্ৰথমবাৰ জন্ম হোৱাৰ পৰা এই প্ৰথমবাৰ এনেকৈ ভোজ খাবলৈ পাই বিৰাট আনন্দ লাগি আহিছে ইমান ডাঙৰ বস্তু এটা আনিছো আজি ঘৰলে চাওকচোন চাওক কিমান ডাঙৰ বাপৰে এনেকুৱা ডাঙৰ বস্তু কিন্তু কাহানিও দেখা নাই দেই আৰু ল'ৰা কিজনে দাঙিব পৰা নাই সহায় কৰি দিবলৈ ময়ো দাঙিব নোৱাৰো গতিকে তেওঁলোকেই কেকু চেকুকে ভিতৰলৈ লৈ গৈছে নমস্কাৰ মই পাপৰিয়ে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এয়া যাত্ৰা আৰম্ভ হৈছে বৰ্তমান গুৱাহাটীৰ পৰা বৰদোৱা ঢিং অভিমুখে মানে আজি মই মোৰ জন্মস্থানলৈ গৈ আছোঁ ঢিং লাগলেঙীয়ালে কিন্তু তাৰ আগতেই আপোনালোকক আজি বৰ ভাল বস্তু এটা দেখুৱাম বুলিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ গতিকে ব'লকচোন আজিনো সেই ভাল বস্তুটো কি আমি সকলোৱে মিলি চাওঁ আৰু এয়া আমি আহি ক্ৰমান্বয়ে পাই গ'লোহি বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰকল্প মানে ইয়াতে বহুত ডাঙৰকৈ শংকৰদেৱৰ প্ৰকল্প এটা নিৰ্মাণ কৰি থকা হৈছে গতিকে এই চেগতে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ জাতিৰ গৌৰৱ আৰু ইমান সুন্দৰকৈ বনাইছে নহয় আপোনালোকে যদি কেতিয়াবা সময় পায় নিশ্চয় এপাক আহিব চাবলৈ এতিয়া বৰ্তমান সম্পূৰ্ণ হোৱা নাই যিহেতু কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হৈ আছে মাজে মাজে কিছু অংশ হৈছে কিছু বনি আছে মুঠতে সকলো ফালৰ পৰা বিৰাটেই ভাল পাব আৰু এয়া দেখিছে নহয় এয়াই হৈছে আমাৰ গুৰু আসন ভাগ চাওকচোন চাওক ফটো বা ভিডিঅ'ত আপোনালোকে হয়তো সৰু দেখিব পাৰে কিন্তু যেতিয়া আপোনালোকে নিজে চাবলৈ আহিব বহুত ডাঙৰ দেখিয়ে মানে আপোনালোকৰ ভাল লাগি যাব গতিকে যেতিয়া সম্পূৰ্ণ বনাই হ'ব আপোনালোক আহিব আকৌ দেই তাৰপিছত এইফালে এয়া অডিটৰিয়াম আছে আৰু এইফালে এয়া ডাঙৰকৈ কিবা কিবি ঘৰ বনাই আছে ফুলৰ বাগিচা মুঠতে পৰিৱেশটো কিন্তু বিৰাট ধুনীয়া আছে যেতিয়া সম্পূৰ্ণ হৈ উঠিব পৰ্যটক আহি কিন্তু বিৰাট ভাল পাব গতিকে মই চান্স বুজি এবাৰ সোমাই আহিলোঁ আপোনালোকো চান্স বুজি এবাৰ সোমাই আহিব আৰু শুনামতে 2 বছৰৰ ভিতৰত সম্পূৰ্ণ কাম হেনো হৈ যাব গতিকে এয়া মিস্ত্ৰী একদম দ্ৰুত গতিত সকলোখিনি বনোৱাত ব্যস্ত হৈ আছে আৰু ইমান ধুনীয়াকৈ বনাইছে সঁচাকৈ দেই ক'ব লাগিব কিন্তু আৰু সেইফালে যে সেয়া দেখিছে ফুলৰ আকাৰত সেয়াও বনি আছে সম্পূৰ্ণ হোৱাগৈ নাই গতিকে গোটেই প্ৰকল্পটো যেতিয়া সম্পূৰ্ণ হ'ব সঁচাই কিন্তু বৰ বিৰাট মনোমোহা পৰিৱেশ এটা সৃষ্টি হ'ব তাৰ পাছতেই আহি পালোঁ মোৰ এয়া জন্মস্থান মানে ঢিং লাগলেঙীয়া গাঁও আৰু এইখনেই হৈছে আমাৰ গাঁও ইয়াৰ পৰা ষ্টাৰ্ট হৈছে গোটেই গাঁওখনেই আমাৰ পৰিয়াল আচলতে মোৰ জন্মহে ইয়াত হৈছিলে কিন্তু আমি থাকিছিলোঁ বেলেগত মানে সৰুতে পাপাই ঘৰ কৰিছিলে বেলেগত গতিকে আমি ইয়াৰ পৰা উঠি যাবলগীয়া হ'ল কিন্তু সৰু কালত যেতিয়া আছিলোঁ তেতিয়া প্ৰায়ে অহা হৈছিলে কিন্তু বিয়াৰ পিছত ইয়াৰ প্ৰথম আহিছোঁ গতিকে চাওকচোন সকলো বাই ভিনদেউ মানে ভণ্টি সকলোৱে লগ পাই ওচৰৰ মানুহখিনি মানে সকলোৱে আগুৰি ধৰিছে আৰু এনেকুৱা মুহূৰ্তবোৰ সঁচাকৈ দেই সাঁচি ৰাখিবলৈ মন যায় সেইকাৰণে ভাবিলোঁ ভিডিঅ' আকাৰতে থৈ দিওঁ কেতিয়াবা মন গ'লে চাই থাকিব পাৰিম নহয় জানো আৰু এইবোৰ চাই এইবোৰ কৰি মনটো ভালো লাগিব আৰু স্মৃতিও ৰোমন্থন কৰা হ'ব বাৰু যি নহওক সকলোবোৰকে লগ পাইছোঁ যে একদম মনটো আগোলা পাগোলা হৈ গৈছে আৰু সকলোৱে ফটো ভিডিঅ' মুঠতে গোটেই বাই ভনীকেইজনী একগোট হৈছোঁ যিহেতু ভোজ খোৱাৰ সময় হৈ গৈছিলে সেইকাৰণে আহি পেলাই আকৌ ভোজ খাবলৈ বহিলোঁ মানে ইয়াতে মই মা পাপা বাবাটো আৰু সকলোখিনি ৰাইজৰ মানুহে আছিলে এয়া ভকতসকল আছিলে তেওঁলোকৰ ওচৰতে বহুৱাই ল'লে আৰু আমি ধুনীয়াকৈ খালোঁ ভোজ খাই কিন্তু বিৰাট ভাল লাগিলে দেই সেইগৰাকী হৈছে মোৰ বা চেহেৰাৰ কোবত তলত বহিবই নোৱাৰে সেইকাৰণে ওপৰতে ডাইনিং টেবুল বনাই লৈছে তাৰপিছত আমি সকলোৱে মিলি জুলি ধুনীয়াকৈ ভোজ ভাত খালোঁ কথা পাতিলোঁ স্মৃতি ৰোমন্থন কৰিলোঁ মুঠতে এক বুজাব নোৱাৰা অনুভৱ বুকুত বান্ধি লৈ আহিলোঁ আৰু মোৰ জন্মস্থানৰ পৰা গতিকে সকলোকে বহুত ধন্যবাদ জনালোঁ এনেকুৱা এটা পৰিৱেশ দিয়াৰ বাবে লগতে বৰমাজনীকো খুব মৰম যাচি থৈ আহিলোঁ
লৰালৰিকৈ গুৱাহাটী আহিবলগীয়া হ'ল সেইকাৰণে গুচি আহিলোঁ আৰু আহি পেলায়ে দেখিলোঁ যে আজি আমাৰ ঘৰলৈ এটা নতুন বস্তু আহিছে আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই চাগে আমাৰ নতুন বস্তুটো কি হয় সেয়া আমাৰ ঘৰলৈ আহিছে মানে এটা নতুন ফ্ৰিজ মানে আগৰ ফ্ৰিজটো সৰু আছিলে সেইকাৰণে আমি আগৰ ফ্ৰিজটো বেচি দিলোঁ আৰু এবাৰ ডাঙৰ ফ্ৰিজ এটা লৈছোঁ মানে বস্তুৱে নোজোৰা হৈ গৈছে এতিয়া এই ফ্ৰিজটোত বস্তুৱে জুৰিব যেন লাগিছে গতিকে এয়া ল'ৰা দুজনে লৈ আহিলে আৰু কেকু চেকুকে ওপৰলৈ উঠাইছে বেচেৰাকেইটাক সহায় কৰি দিবলৈ মইনো কেনেকৈ দাঙিব পাৰোঁ নহয় জানো গতিকে তেওঁলোক দুজনেই যেনে তেনে ওপৰলৈ এয়া উঠাই লৈ গৈছে তাৰপিছতে এয়া এতিয়া আমি কৰিম ফ্ৰিজৰ আনবক্সিং আৰু এয়া ষ্টাৰ্ট হৈ গ'ল ফ্ৰিজটো এয়া খুলিছে ৱাও কি লাভলি কালাৰ নহয়নে মানে চিল্কি চিলভাৰ আমাৰ গাড়ীখনৰ কালাৰটোৰ সৈতে একেই ভাইটি দুজনে এয়া ধৰি পেলাই ফ্ৰিজটোৰ ভিতৰত সোমোৱাই দিলে তাৰপিছত দেউতা আৰু মই পৰীক্ষা নিৰীক্ষা কৰি আছোঁ বস্তুবোৰ কেনেকৈ থওঁ প্ৰথমতে ধুনীয়াকৈ ভিতৰটো চাফা কৰি লৈছোঁ তাৰপিছতে আমি এতিয়া ইয়াতে বস্তু ভৰাম নেক্সট ডে আহিল এজন ইঞ্জিনিয়াৰ মানে আমি ফ্ৰিজটো কেনেকৈ ৰাখিছোঁ চাবলৈ এইটো কিন্তু বৰ ভাল লগা কথা দেই আজিকালি যে এইবোৰো সুবিধা কৰি দিছে বাৰু যি নহওক তেওঁ আহি আমাক ইমান ভাল ভাল কথা কেইটামান বুজাই থৈ গ'ল মানে এই কথাখিনি আচলতে আমাৰ সকলোৰ কাৰণে মানে ফ্ৰিজত যেতিয়া আমি যিকোনো বস্তু ৰাখোঁ য'ত য'ত হোল আছে হোলখিনিৰ আগত হেনো ঠাঁ খুৱাই বস্তু ৰাখিব নালাগে মানে অলপ হ'লেও গেপটো মেইনটেইন কৰিব লাগে মানে সেই হোলৰ পৰা যিখিনি কুলিং ওলাই গোটেই ফ্ৰিজটোত বিয়পি পৰে আৰু ধুনীয়াকৈ কুলিং হয় যদি আমি হোলবিলাকেই বন্ধ কৰি দিওঁ তেতিয়াতো কুল হ'বলৈ নোৱাৰিব গতিকে এইখিনি কথা তেওঁৰ পৰা জানি বিৰাট ভাল লাগিলে বাৰু যি নহওক আপোনালোক সকলোকে কিন্তু ধন্যবাদ জনাইছোঁ দেই আপোনালোকে যে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই আছে আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে কৰি ল'ব আৰু ফেচবুকত চোৱাসকলে পেজটো ফ'ল' কৰি ল'ব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই পাপৰি সোনকালে আহি আছোঁ এতিয়ালৈ বাই বাই